নমস্কাৰ। মন কৰিলেই চন, বাকৰি মাটিতে ধন, এই কথাষাৰৰ তাৎপৰ্য যেন ইয়াতেই নিহিত আছে, সেয়া মই অনুভৱ কৰিব পাৰিলোঁ। আৰু সেই ভাবিয়েই মোবাইলৰ কেমেৰাটোৰে আবদ্ধ কৰিছিলোঁ। এয়া আচলতে বাকৰি মাটি, তাতেই কৃষকৰ সপোনে পোখা মেলিলে, আৰু সেই সপোনক বাস্তৱ ৰূপ দিবলৈ কৰি গৈছে এই প্ৰয়াস। আচলতে এয়া কঠীয়া সিঁচাৰ প্ৰথম কামখিনি। ইয়াৰ পৰা মই অনুভৱ কৰিছোঁ যে চাৰিওফালে যান্ত্ৰিকতাৰ পৰিভৰ বাঢ়ি সকলোৰে সুবিধাজনক হৈছে যদিও কোনোবাখিনিত যে আগৰ সেই সময়বোৰেই সুন্দৰ আছিল সেয়া আচলতে অনুভৱ কৰিব পাৰি। যেনে ধৰক এই ক্ষেত্ৰত গৰুৰে হাল বোৱা আৰু মৈ টানি কঠীয়া সিঁচাৰ বাবে উপযোগী কৰাটো। আপুনিও হয়তো এতিয়া বুজিব পাৰিছে যে পাৱাৰ টিলাৰসমূহতো মৈয়াব পৰা এবিধ সঁজুলি দিয়াটো উচিত আছিল। আচলতে থকাহেঁতেন এনে কৰাটো সমীচীন আছিল জানো? সকলোবোৰ কথা এইখিনিতে। গোটেই বিশ্বত আধুনিকতাই গ্ৰাস কৰিলেও কোনোবাখিনিত যে পৌৰাণিক কিছুমান পদ্ধতিয়ে এতিয়াও সময়ে সময়ে ভুমুকিয়াই আমাক সজাগ কৰাই আছে, সেই কথা অনুধাৱন কৰিব পাৰি। ধন্যবাদ।